যদি আপোনাৰ স্কিনত কলা দাগ পৰিছে বা আপোনালোকৰ স্কিনখনৰ গ্লো একেবাৰে নোহোৱা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে স্কিনৰ গ্লো আনিবলৈ কলা দাগ দূৰ কৰিবলৈ নাৰিকল তেল ব্যৱহাৰ কৰাটো বহুত উপযোগী হ'ব। আজি মই দেখুৱাৰ ধৰণে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰি চাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। যদি আপোনালোকৰ মুখত লাহে লাহে কলা দাগ পৰিবলৈ আৰম্ভ কৰিছে বা পিগমেণ্টেশ্যন হ'বলৈ ধৰিছে, স্কিনখনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে বা আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে, স্কিনখন বেয়া হ'বলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল আজি মই দেখুৱাৰ দৰে ব্যৱহাৰ কৰি চাব। এই ৰেমেডিটো যদি আপোনালোকে ৰেগুলাৰ ৰুটিন মতে ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে দেখিব আপোনালোকৰ মুখৰ কলা দাগবোৰ কমি যাব, স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব আৰু আপোনালোকৰ কম বয়সতে স্কিনত বয়সৰ বলিৰেখাও নপৰিব। ৰেমেডিটো বনাবলৈ কিন্তু একেবাৰে সহজ। এই ৰেমেডিটো বনাবলৈ আমাক লাগিব নাৰিকল তেলৰ লগত দুবিধ বস্তু। এই দুবিধ বস্তু আপোনালোকৰ সকলোৰে ঘৰত থাকে আৰু সকলোৱে সহজে এই ৰেমেডিটো বনাই মুখত লগাব পাৰিব আৰু যাৰ যাৰ মুখত কলা দাগ পৰিবলৈ আৰম্ভ কৰিছে সেই কলা দাগবোৰ আপোনালোকে দূৰ কৰিব পাৰিব। আৰু মই আপোনালোকক এই ৰেমেডিটো 3টা ষ্টেপত দেখুৱাম। আপোনালোকে এই 3টা ষ্টেপ ৰাতি শোৱাৰ আগত কৰিব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। এতিয়া মই আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম। নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব। তে আহক চাওঁ নাৰিকল তেলৰ এই ৰেমেডিটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ আমাৰ স্কিনত লগাব লাগে। এতিয়া মই আপোনালোকক প্ৰথমতে এটা নাৰিকল তেলৰ ক্লিনজাৰ বনাই দেখুৱাম, যিটো ক্লিনজাৰে আপোনালোকে মুখখন চাফা কৰিলে আপোনালোকৰ স্কিনখনো চাফা হ'ব আৰু লগতে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ হ'বলৈও সহায় হ'ব, স্কিনখনৰ গ্লো বাঢ়িব। এতিয়া মই নাৰিকল তেল ল'লোঁ এচামুচৰ জোখাৰে আৰু সেই নাৰিকল তেলৰ লগতে এতিয়া মই মিক্স কৰিম এয়া আধা চামুচৰ জোখাৰে এল'ভেৰা জেল। এল'ভেৰা জেলেও আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এতিয়া ইয়াৰ লগতে মই মিক্স কৰিম অকণমান মৌ আধা চামুচৰ জোখাৰে লৈছোঁ। মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে, স্কিনখন হাইড্ৰেট কৰি ৰাখে যাতে স্কিনখন ড্ৰাই হৈ নাযায়। গোটেইকেইবিধ বস্তু এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত এইটো খুব বঢ়িয়া এটা জেল বনি গ'ল। এই জেলটোৱে আপোনালোকে স্কিনখন চাফা কৰিব লাগে। কেনেকৈ চাফা কৰিব লাগে, কিমান সময় চাফা কৰিব সেইটো চাওঁ ব'লক। এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ এইটো ফাৰ্ষ্ট ষ্টেপ। আপোনালোকে প্ৰথমতে এই ক্ৰীমটো মুখত লগাই ল'ব। মুখত যিদৰে আমি ক্ৰীম লগাওঁ সেইদৰে আপোনালোকে এই জেলটো মুখত ভালকৈ লগাই ল'ব। গোটেই মুখখনতে আপোনালোকে নাৰিকল তেলৰ এই ৰেমেডিটো লগাই ল'ব। লগাই পেলাই 5 মিনিট আপোনালোকে চাৰ্কুলাৰ মোচনত বা আপাৰ ডাইৰেকশ্যনত স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনত যিমানে ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব সিমানে স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব, স্কিনখনত সোনকালে বয়সৰ চাপ নপৰিব আৰু স্কিনৰ কলা দাগ দূৰ হ'বলৈও সহায় হ'ব। নাৰিকল তেলৰ এই ক্লিনজাৰটো আপোনালোকে এনেকৈ মাছাজ কৰি কৰি লগালে স্কিনখনো চাফা হ'ব আৰু লগতে ডেড স্কিন চেলবোৰ আঁতৰি যোৱাত সহায় হ'ব। এনেকৈ 5 মিনিট মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল ল'ব। ভিজা টাৱেলখনেৰে মুখখন মচি পেলাব। মুখখন মচিবলৈ ব্যৱহাৰ কৰা টাৱেলখন আপোনালোকে ছফ্ট টাৱেল ল'ব। যদি টাৱেল নাথাকে কোমল আপোনালোকে কটন কাপোৰ ল'ব পাৰে। ফাৰ্ষ্ট ষ্টেপটো হৈ যোৱাৰ পাছত এতিয়া কৰিম ছেকেণ্ড ষ্টেপটো। কেনেকৈ কৰোঁ চাওঁ ব'লক। এতিয়া মই আপোনালোকক নাৰিকল তেলৰে খুব বঢ়িয়া এটা ৰেমেডি বনাই দেখুৱাম, যিটো ৰেমেডি আপোনালোকৰ মুখৰ কলা দাগ থাকিলে কম কৰিবলৈ সহায় কৰিব। আৰু তাৰ কাৰণে মই লৈছোঁ নাৰিকল তেল এয়া এচামুচৰ জোখাৰে আৰু এই নাৰিকল তেলৰ লগতে মই এয়া মিক্স কৰিম পিঠাগুড়ি। পিঠাগুড়িটো বেছি নালাগে, আধা চামুচৰ জোখাৰে মিক্স কৰিম। এই পিঠাগুড়িয়েও আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ, গ্লো কৰিবলৈ, শ্বাইনিং কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। এতিয়া ইয়াৰ লগতে মিক্স কৰিম মই এল'ভেৰা জেল। এল'ভেৰা জেল মই আধা চামুচৰ জোখাৰে লৈছোঁ। নাৰিকল তেল আৰু পিঠাগুড়িৰ লগত এল'ভেৰা জেলটো এনেকৈ মিক্স কৰি ল'ব লাগিব। ৰাতি শোৱাৰ আগত বা ৰাতিপুৱা গা ধোৱাৰ আগত যদি আমি স্কিনত নাৰিকল তেল ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ স্কিনখন সতেজ হৈ থাকিব আৰু জিলিকি থাকিব। এতিয়া মই ইয়াতে মিক্স কৰিলোঁ কস্তুৰী হালধি আধা চামুচতকৈ কম। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই আপোনালোকে পাকঘৰৰ খোৱা হালধিটো মিক্স কৰিব পাৰিব, কিন্তু খোৱা হালধিৰ পৰিমাণটো আপোনালোকে 2টা আঙুলিৰ টিপাত যিমানকণ উঠে সিমানকণহে ব্যৱহাৰ কৰিব পাৰিব। আৰু হালধিটো মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিছোঁ অকণমান গোলাপ জল। গোলাপ জলটো অকণমান কম হৈছে, মই আকৌ অকণমান দি পেলাই এনেকৈ মিক্স কৰি দিছোঁ। এতিয়া নাৰিকল তেলৰ এই ৰেমেডিটো তৈয়াৰ হৈ গ'ল। লগোৱাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি দেখা পাব। এতিয়া তৈয়াৰ হৈ গ'ল নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটো আপোনালোকে প্ৰথমতে মুখত লগাই ল'ব।
নাৰিকল তেলত ভিটামিন ই, ওমেগা 3 ফেটি এচিড আৰু এণ্টিবেক্টেৰিয়েল গুণ থকাৰ কাৰণে স্কিনত একনি পিম্পলৰ সমস্যা থাকিলে দূৰ হ'ব আৰু স্কিনখন ভালে ৰাখিবলৈ গ্ল' কৰিবলৈ সহায় কৰিব। নাৰিকল তেলৰ এই ৰেমেডিটো লগাই লোৱাৰ পাছত আপোনালোকে আকৌ 5 মিনিট স্কিনখন মাছাজ কৰিব। নাৰিকল তেলত এণ্টি এজিং গুণো পোৱা যায়, সেইকাৰণে ৰেগুলাৰ যদি আমি নাৰিকল তেল স্কিনত ইউজ কৰি থাকোঁ তেতিয়াহ'লে স্কিনত এজিং চাইনটো সোনকালে নপৰিব আৰু নাৰিকল তেল যদি লগায় তেতিয়াহ'লে স্কিনৰ জ্বলা পোৰা সমস্যাও নাইকিয়া হয়। আজি মই দেখুওৱাৰ ধৰণে যদি আপোনালোকে নাৰিকল তেল স্কিনত লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত থকা ক'লা দাগ দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। 5 মিনিট আপোনালোকে মাছাজ কৰি লোৱাৰ পাছত আকৌ আপোনালোকে ভিজা টাৱেলেৰে মুখখন আকৌ মুচি ল'ব। এইদৰে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব। আপোনালোকৰ যদি স্কিনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে, এই সমস্যা দূৰ হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। এতিয়া মই মুখখন মুচি ল'লোঁ। মুচি লোৱাৰ পাছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। মুখখন ধোৱাৰ পাছত নাৰিকল তেল কেনেকৈ ৰাতি মুখত লগাই শুব লাগে তাৰ এটা ৰেমেডি বনাই দেখুৱাম। এতিয়া মই মুখখন ধুই আহিলোঁ। মুখখন ধোৱাৰ পাছত যেতিয়া আপোনালোকে স্কিনখন এনেকৈ চুই চাব, স্কিনখন খুব ধুনীয়া কোমল যেন লাগিব, নিমখ যেন লাগিব। মুখখন ধুই লোৱাৰ পাছত আপোনালোকে মুখত নাৰিকল তেলটো কেনেধৰণে লগাব সেইটো এতিয়া মই আপোনালোকক দেখুৱাম। তাৰ কাৰণে মই প্ৰথমে ল'ম এতিয়া অকণমান এল'ভেৰা জেল। মুখত লগাবৰ জোখাৰে যিমানকণ লাগে সিমানকণেই ল'ব। মই এয়া অকণমান এল'ভেৰা জেল লৈ লৈছোঁ এইকণ। এতিয়া ইয়াৰ লগতে ল'ম অকণমান নাৰিকল তেল। নাৰিকল তেল আৰু এল'ভেৰা জেলটো এয়া মই হাততে লৈ ল'লোঁ। ইয়াৰ লগত এতিয়া মিক্স কৰিম অকণমান ভিটামিন ই কেপচুলৰ অইল। যিসকলৰ আপোনালোকৰ অইলি স্কিন আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো নল'লেও হ'ব আৰু যিসকলৰ বেছিকৈ ড্ৰাই স্কিন আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে মিক্স কৰি ল'ব। এতিয়া মই নাৰিকল তেল আৰু এল'ভেৰা জেলৰ লগত ভিটামিন ই কেপচুলৰ অইল মাত্ৰ 2 টোপালহে লৈছোঁ। তিনিওবিধ বস্তু ভালকৈ মিক্স কৰি ল'ব। মিক্স হোৱাৰ পাছত মুখত লগাব। লগাই আপোনালোকে 1 মিনিট আকৌ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি কৰি লগালে নাৰিকল তেলৰ এই ৰেমেডিটো আপোনালোকৰ স্কিনত ভালকৈ এবজৰ্ব হৈ যাব আৰু এই ৰেমেডিটোৱে আপোনালোকৰ স্কিনত ভাল ৰিজাল্ট দিব। নাৰিকল তেলৰ এই ৰেমেডিটো আপোনালোকে হাততো লগাব পাৰিব। যদি আপোনালোকৰ হাতখন খুব বেছিকৈ ড্ৰাই বা আপোনালোকৰ স্কিনখন খুব খহটা হৈ আছে তেতিয়াহ'লে আপোনালোকে এইটো হাতত লগাইও শুই থাকিব। এইদৰে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব। ফাৰ্ষ্ট ষ্টেপটো আৰু ছেকেণ্ড ষ্টেপটো আপোনালোকে সপ্তাহত 3 দিনকৈ কৰিব আৰু বাকী যিটো লাষ্টৰ ষ্টেপ 3rd নম্বৰ ষ্টেপ এইটো আপোনালোকে সদায় ৰাতি শুৱাৰ আগত কৰিব। এনেদৰে কৰি চাব আপোনালোকৰ মুখৰ পৰা ক'লা দাগ সোনকালে নোহোৱা হ'ব আৰু স্কিনখন উজ্জ্বল হৈ পৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি দেখুৱালোঁ। আপোনালোকে নিশ্চয় এই ৰেমেডিটো ভাল পাইছে। যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ। আজিলৈ আহোঁ।